হয় চাওক, আমি মীন বিভাগৰ বিভিন্ন কেলেংকাৰী বা দুৰ্নীতি সম্পৰ্কত আমি এনিভাৰত 24 বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছোঁ। কেনেদৰে দুৰ্নীতি হৈছে, কেনেদৰে অনিয়ম হৈছে, কেনেদৰে নিযুক্তিৰ অনিয়ম হৈছে, এই সম্পৰ্কত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু কিছুদিনৰ আগতে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে বিশেষকৈ কেইবাগৰাকী বিষয়াৰ ওপৰত বিভিন্ন অভিযোগ আছিল মীন বিভাগৰ। আৰু তাৰ ভিতৰত যদি আমি এই মুহূৰ্তত উল্লেখ কৰোঁ, বিশেষকৈ মীন বিভাগৰ কথা এই মুহূৰ্তত আমি কৈ আছোঁ যে ওদালগুৰি জিলাৰ যি জ্যেষ্ঠ মীন উন্নয়ন বিষয়া আছে আব্দিদাৰ ছিদ্দিক হুছেইনৰ, সেই আব্দিদাৰ ছিদ্দিক হুছেইনৰ এক তদন্ত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিলে আৰু সেই সম্পৰ্কত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু দেখা গৈছে যে এই আব্দিদাৰ যি ছিদ্দিক হুছেইন ওদালগুৰিৰ জ্যেষ্ঠ মীন উন্নয়ন বিষয়া, এইগৰাকী বিষয়াৰ ওপৰত 7টাকৈ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছত তেওঁৰ ওপৰত অসম চৰকাৰে বিভাগীয় এক তেওঁ তদন্তৰ ঘোষণা কৰিছিলে। আৰু এই যি বিভাগীয় তদন্ত ঘোষণা কৰিছিলে তাৰ পিছত দেখা গৈছে যিগৰাকী সঞ্চালক আছে, মীন বিভাগৰ যিগৰাকী সঞ্চালক আছে, সেই সঞ্চালকগৰাকীয়ে কিন্তু এই যি তদন্ত, এই তদন্তত ক'ৰবাত গাফিলতি কৰিছে, ক'ৰবাত তেওঁ এই তদন্তক গাপ দিবলৈ চেষ্টা কৰিছে, বা সেই বিষয়াগৰাকীৰ ওপৰত তেওঁ আচলতে ক'ৰবাত নহয় ক'ৰবাত আচলতে কিবা নহয় কিবা এটা ঘটনা ঘটি আছে, যিটো কাৰণত সেই বিষয়াগৰাকীৰ ওপৰত আব্দিদাৰ ছিদ্দিক হুছেইনৰ ওপৰত তদন্ত কৰিবলৈ সাহস কৰিব পৰা নাই অসমৰ মীন উন্নয়ন বিভাগৰ সঞ্চালকগৰাকীয়ে। আব্দিদাৰ ছিদ্দিক হুছেইন হ'ল ওদালগুৰিৰ জ্যেষ্ঠ মীন উন্নয়ন বিষয়া। আৰু তাৰ লগতে আমি এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে অকল এই আব্দিদাৰ ছিদ্দিক হুছেইনেই নহয়, তাৰ লগত কিছুদিনৰ আগতে আন এটা বাতৰি সম্প্ৰচাৰ হৈছিলে যে মৰিগাঁও এগৰাকী মীন উন্নয়ন বিষয়া, জিলা মীন উন্নয়ন বিষয়া, যিগৰাকী মীন উন্নয়ন বিষয়াৰ সম্পৰ্কত বিভিন্ন বাতৰি সম্প্ৰচাৰ হৈছিলে। এগৰাকী মহিলা কৰ্মচাৰীৰ ওপৰত অশালীন আচৰণ কৰাৰ সন্দৰ্ভত তেওঁৰ ওপৰত অভিযোগ আছিল, তাৰপিছত তদন্ত ঘোষণা কৰিছিল, কিন্তু সেই তদন্তও নহ'ল। গতিকে এই বৰ্তমান দেখা গৈছে যে কি কাৰণত আচলতে সঞ্চালকগৰাকীয়ে এনেদৰে ইজনৰ পিছত সিজনকৈ মীন বিভাগৰ এনে ব্যাগুম বিষয়াক তেওঁ আচলতে ৰক্ষণাবেক্ষণ দি আছে, সেইলৈ আজি প্ৰশ্ন উত্থাপন হৈছে। কাৰণ এই যি তদন্ত, বিশেষকৈ আমি আব্দিদাৰ ছিদ্দিক হুছেইনৰ সম্পৰ্কত যি 7টা অভিযোগ আছিল, সেই 7টা অভিযোগৰ সম্পৰ্কত যদিও আমি কওঁ যে চৰকাৰৰ ওচৰত সম্পত্তিৰ প্ৰকৃত যি তথ্য, সেই তথ্য তেওঁ দাখিল কৰা নাছিল। তাৰপিছত ভুৱা OBC যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট তেওঁ প্ৰদান কৰিছিল। তেওঁ যেতিয়া নিযুক্তি লাভ কৰিছিল, চাকৰি লাভ কৰিছিল, তেওঁ তেতিয়া ভুৱা OBC চাৰ্টিফিকেট প্ৰদান কৰিছিল, বা বিভিন্ন সময়ত তেওঁ ভুৱাকৈ বিভিন্ন লোকক তেওঁ OBC চাৰ্টিফিকেট প্ৰদান কৰিছিল। আৰু তাৰপিছত দেখা গৈছে যে নিযুক্তিৰ অনিয়ম আছে এই আব্দিদাৰ ছিদ্দিক হুছেইনৰ ওপৰত। তাৰপিছত দেখা গৈছে বেংক একাউণ্টত সন্দেহজনক লেনদেন হৈছে। গতিকে এনেকুৱা বহু অভিযোগ, বিশেষকৈ 7টা অভিযোগৰ ভিত্তিত এনেদৰে অসম চৰকাৰে বিভাগীয় এক তদন্ত ঘোষণা কৰিছিল। কিন্তু স্বয়ং যিগৰাকী বিভাগীয় সঞ্চালক আছে, সেই সঞ্চালকগৰাকীয়ে আজিলৈকে এই বিষয়টো কোনো স্পষ্ট এখন ছবি ইয়াত দাঙি নধৰিলে, বা তেওঁ যি তদন্ত, সেই তদন্ত কেনেদৰে কৰিলে বা তদন্তৰ শেষত কি হ'ল, একো আজিলৈকে কোনো গম নাপালে, বা তদন্ত হ'ল নে নহ'ল সেই সম্পৰ্কতো আজিলৈকে কোনো বাতৰি এনেধৰণৰ তেওঁ দিব পৰাকৈ আজি কাৰো ওচৰত নাই। গতিকে সন্দেহ হৈছে, ক'ৰবাত সন্দেহ হৈছে যে এইগৰাকী সঞ্চালকে আচলতে এনেদৰে এইসমূহ বিষয়াক, নিজৰ বিভাগীয় বিষয়াসমূহৰ লগত কিবা নহয় কিবা গোপন মিতিৰালি আছে, বা যাৰ পৰিপ্ৰেক্ষিতত এইদৰে দুৰ্নীতি সম্পৰ্কতে হওক, মহিলাক অশালীন আচৰণ কৰা সম্পৰ্কতে হওক, বা বিভিন্ন ধৰণৰ বিত্তীয় অনিয়ম, একাউণ্টত ধনৰ অবৈধ লেনদেন, বা বিভিন্ন সম্পৰ্কত ভুৱা OBC চাৰ্টিফিকেট, এনেধৰণৰ ডাঙৰ অভিযোগ থকাৰ পাছতো কিন্তু সেইসমূহ বিষয়াৰ ওপৰত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, কোনো তদন্ত কৰিব নোৱাৰিলে, বা তদন্ত বৰ্তমানলৈকে তেওঁ হয়তো স্থগিতই ৰাখিছে নে কৰি আছে, সেই সম্পৰ্কত কোনো কিন্তু স্পষ্ট ধাৰণা বৰ্তমানলৈকে নাই। গতিকে এই বৰ্তমান দেখা গৈছে যে এই বিষয়টোত আচলতে সঞ্চালকগৰাকীৰ কি কথা আছে, বা সঞ্চালকগৰাকীয়ে কোনোবাই ওপৰৰ পৰা কোনোবা বিষয়া হওক, মন্ত্ৰীয়ে হওক, কোনোবাই এই সঞ্চালকগৰাকী প্ৰেছাৰ দিছে নেকি, বা তেওঁক চাপত ৰাখিছে নেকি যে এই বিষয়টো আচলতে তদন্ত হ'ব নালাগে, বা যিসকলৰ ওপৰত অভিযোগ আছে সেইসকলৰ ওপৰত অভিযোগ কৰিলে আচলতে ক'ৰবাত নহয় ক'ৰবাত সঞ্চালকগৰাকীও বিপদত পৰিব, এনেধৰণৰ কিবা কথা আছে নেকি? কাৰণ যি সময়ত আমি এটা কথাই এই সময়ত আমি দৰ্শকসকলক ক'ম, আপোনালোকে চাওক, যি সময়ত আচলতে অসম চৰকাৰে শূন্য সহনশীল নীতিৰ কথা কয়, শূন্য আচলতে তেওঁলোকৰ দুৰ্নীতিমুক্ত এখন চৰকাৰৰ কথা কয়, য'ত স্বচ্ছ নিযুক্তিৰ কথা কয়, আৰু তেনে সময়তে এনেদৰে আচলতে সকলো ফালৰ পৰা
বিত্তীয় অনিয়ম, নিযুক্তিৰ অনিয়ম, অবৈধ লেনদেন, ভুৱা চাৰ্টিফিকেট প্ৰেৰণ আৰু তাৰ সমান্তৰালভাৱে এগৰাকী বিভাগীয় মহিলাক নিজৰে বিভাগৰ মহিলাক এগৰাকীক এইদৰে অশালীন আচৰণ কৰিছিল, যিগৰাকীৰ নাম আছিল দেৱব্ৰত দাস। এই দেৱব্ৰত দাস মৰিগাঁৱৰ জিলাৰ ফিচাৰী তেওঁ অফিচাৰ, তেওঁ মীন উন্নয়ন বিষয়া মৰিগাঁও, আৰু সেইগৰাকী মীন উন্নয়ন বিষয়াই এইদৰে এগৰাকী মহিলাক অশালীন আচৰণ কৰাৰ পাছতো তেওঁ সাৰি গৈছে বা তেওঁৰ ওপৰত কোনো তদন্ত হোৱা নাই। গতিকে এই যি আব্দিদাৰ ছিদ্দিক হুছেইন, এই আব্দিদাৰ ছিদ্দিক হুছেইনৰ ওপৰত কি তদন্ত হ'ব সেই কথা আপোনালোকে নিজেই অনুমান কৰি লওক, বা আপোনালোকে বুজিব পাৰিছে যে সঞ্চালকগৰাকীয়ে প্ৰকৃততে ইটোৰ পিছত ইগৰাকীকৈ পিছত সিগৰাকীকৈ নিজৰ বিভাগীয় বিষয়াক ক'ৰবাত নহয় ক'ৰবাত ডাঙৰ ডাঙৰ দুৰ্নীতি সংঘটিত হোৱাৰ পাছতো, অনিয়ম সংঘটিত হোৱাৰ পাছতো, কেলেংকাৰী সংঘটিত হোৱাৰ পাছতো তেওঁ সুৰক্ষা প্ৰদান কৰি আছে। গতিকে এইলৈ আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি গৈছোঁ, কিন্তু বৰ্তমানলৈকে কোনো গা লৰা নাই। সেই হেতুকে আজি আমি এটা আশা কৰিছোঁ যে আমি এক বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি গৈছোঁ, কৰি যাম। আমি আশা কৰিছোঁ যে বিভাগীয় যিগৰাকী মন্ত্ৰী আছে, মন্ত্ৰীগৰাকীয়ে আচলতে এই কথাটোত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে, আৰু বিশেষকৈ অসমৰ মুখ্য সচিব হওক, বিভাগীয় মন্ত্ৰীগৰাকী হওক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক, এই সম্পৰ্কত আচলতে তেওঁ দৃষ্টি দিবৰ হ'ল, নিজৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব হ'ল। কাৰণ যদি এইদৰে কোনো বিষয়াৰ ওপৰত এইদৰে তেওঁ তদন্তৰ ঘোষণাৰ পাছতো তদন্ত নহয়, নিজে দোষ কৰাৰ পাছতো এইসকল বিষয়াৰ ওপৰত যদি কোনো আচলতে ব্যৱস্থা গ্ৰহণ নহয়, আইনী ব্যৱস্থা গ্ৰহণ নহয়, তেতিয়াহ'লে এই যিটো বিভাগ মীন বিভাগ, সেই মীন বিভাগটো ভয়ংকৰ এক দিশে গতি কৰিছে, য'ত চাৰিওফালৰ পৰা দুৰ্নীতিয়ে লুতুৰি পুতুৰি খাই, চাৰিওফালৰ পৰা পেট গেৰেলা কৰি এইসকল বিষয়াই তেওঁলোক বহি আছে। গতিকে এই মীন বিভাগটোলৈ বিভিন্ন সময়ত মানুহৰ মাজত যিটো আচলতে ধাৰণা হয় যে প্ৰকৃততে মীন বিভাগত যি দুৰ্নীতিৰ কথা কোৱা হয় সেই আচলতে স্বচ্ছ নেকি, বা এয়া সঁচা নেকি, বা যিটো অসমবাসীয়ে আচলতে ক'ব বিচাৰে যে দুৰ্নীতিমুক্ত নহয়, দুৰ্নীতিযুক্ত হৈছে নেকি, এনেধৰণৰ কথাবোৰ বৰ্তমান সময়ত আহিছে। আৰু যিমানেই চৰকাৰখনে শূন্য সহনশীল নীতিৰ কথা কওক, স্বচ্ছতাৰ কথা কওক, নিযুক্তিৰ কথা কওক, কিন্তু এতিয়াও যে ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈ আছে, নিযুক্তিৰ অনিয়ম হৈ আছে, সকলো এই কথা আমি উন্মোচন কৰিছোঁ বা আমি তথ্য প্ৰমাণ সহকাৰে আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পাছতো যদি এইগৰাকী সঞ্চালকৰ ওপৰত আমি প্ৰথমে যি কেইগৰাকী বিষয়াৰ ওপৰত তদন্ত হৈছিলে সেই কেইগৰাকীৰ কথা আমি কোৱাই নাই, কাৰণ তাৰ দায়িত্ব আচলতে সঞ্চালকগৰাকীৰ। গতিকে সঞ্চালকগৰাকীয়ে কিয় তদন্ত কৰা নাই তাৰ ওপৰত আচলতে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিভাগীয় মন্ত্ৰীগৰাকীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে মুখ্য সচিবগৰাকীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে এই যিটো মীন বিভাগ আছে, এই মীন বিভাগটো অসমৰ মানুহৰ কাৰণে কিন্তু এটা দিনত এটা ঘৃণাৰ পাত্ৰ হ'ব, ঘৃণাৰ চকুৰে চাব, কোনো আস্থা নাথাকিব, কোনো তেওঁলোকৰ বিশ্বাস নাথাকিব। গতিকে আমি আশা ৰাখিছোঁ, আমি সুৰক্ষাৰ স্বাৰ্থত, মীন বিভাগটো সুৰক্ষাৰ স্বাৰ্থত, স্বচ্ছ কৰাৰ স্বাৰ্থত, আৰু মীন বিভাগৰ ওপৰত মানুহৰ আস্থাৰ ভাজন কৰি ৰাখিবৰ কাৰণে আচলতে আমি আশা কৰিছোঁ সকলো ফালৰ পৰা এটা তদন্ত হওক, আৰু এই সঞ্চালকগৰাকীয়ে কি কাৰণত তেওঁ তদন্ত কৰা নাই, গতিকে সঞ্চালকগৰাকীৰ ওপৰত এটা তদন্ত হ'ব লাগে। সঞ্চালকগৰাকীও বেংক একাউণ্ট আচলতে চাব লাগে, সঞ্চালকগৰাকীও ক'ৰবাত নহয় ক'ৰবাত জড়িত নেকি, এনেধৰণৰ কথাবিলাক আহিব লাগে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই বাতৰিৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা বিভাগীয় যিসকল আছে সকলোৱে এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব, আৰু যদিহে নকৰে তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে যেতিয়ালৈকে ইয়াৰ এটা সুবিচাৰ নহয়, তদন্ত নহয়, তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি যাম। আমি সদায় ৰাইজৰ পক্ষত আছোঁ, ৰাইজৰ লগত আছোঁ, জনতাৰ পক্ষত আছোঁ। সঁচা আৰু নিস্বাৰ্থভাৱে আমি এনিভাৰ 24 বাতৰি সম্প্ৰচাৰ কৰি যাম, আৰু আপোনালোকো ৰাইজক আমি আশা কৰিছোঁ ৰাইজৰ অভিযোগ থাকিলে আমাক উত্থাপন কৰিব পাৰিব, আৰু বিভিন্ন সময়ত আমি আপোনালোকৰ অভিযোগসমূহ লৈ এনেদৰে পেট গেৰেলা কৰি থকা এইসমূহ বিভাগীয় বিষয়াক আচলতে আমি জবাবদিহি কৰিবলৈ বাধ্য হ'ম বা আমি সাহস পাম। আশা কৰিছোঁ সকলোৱে আমাৰ লগত সহযোগ কৰিব। চাই থাকিব এনিভাৰ 24। ধন্যবাদ।